हेलो दोस्तों, आज मैं आपलोকক पृथ्वी एनेकुवा 5টা जीवर विषये कब विचारि आছো जिये निजर प्राणर परवा नकरि बेलेगर जान बचाय। एनेतो पृथ्वीत बहुत भयानक जीव आछे जाक चाই गोटे पृथ्वीर मानुह भय खाय, किन्तु किछुमान जीव एनेकुवा आछे जार भावना मानुहर दरे हये थाके, जिये मानुहर कारणे निजर प्राणो দিব पारे। बेभार्स 2004 सनत एजन केनेडियान लड़ा जार नाम लरी एलकोडियान है, हि तार मा देउताकर लगत माछ मारि आछिल। हठाৎ सिहतर नौकाटो पानी डुबी जाए और मा देउता ताते मरि जाए और সেই लड़ाटो किबा कारणबशत बाचि गइছিল, किन्तु तार आखे पाखे कोनेও नथकार कारणे और तार घरर परा 20 किलोमीटर दूर होवार कारणे कोनेও ताक सहाय करिब नोवारे और तार लगत गाड़ीर चाबिও नाছিল, जार कारणे हि तात फसि गइছিল। तार पिছত राति बेसि ठंडा होवार कारणे हि बरफत जमिब धरिছিল, कारण तार ओचरत निजक गरम रखार कारणे कोनो बस्तु नाছিল, किन्तु यार पिछते हि जीये आछिल। तार कारण हल बेभार्स नाমৰ 4টা जीवे गोटे राति तार आखे पाखे थाकी ताक गरम राखिছিল जाते সেই लड़ाटो ঠাণ্ডাত मरि नाजाय। लायन केनियात बहुतो एनेकुवा गैंग आछे जिये छोৱালী मानुहक किडनेप करे, किन्तु 2012 सनत 12 बছৰ एजनी छोৱালীक किछुमान मानुहे किडनेप करे जाते पिছত সেই छोৱালীक बेचिब पारे, किन्तु भाग्यबशते तात एदल सिंह आछिल। जेतिया সেই छोৱালী हेल्पर कारणे चिঞৰি আছিল, তেতিয়া तात থকা सिंहবিলাকে সিহঁতৰ পিছে দৌৰিছিল, যাক চাই সিহঁতে সেই ছোৱালীটোক সিংহৰ খোৱাৰ কাৰণে তাত থৈ যায়, কিন্তু সেই সিংহবিলাক তাইক নাখাই গোটেই ৰাতি পহৰা দি আছিল, যেতিয়ালৈকে তাইৰ ঘৰৰ মানুহ লৈ যোৱা নাছিল। এলিফেণ্ট 2004 চনত থাইলেণ্ডত সুনামি হোৱাৰ কাৰণে বহুতো মানুহ মৃত্যুবৰণ কৰে, কিন্তু সেই সুনামি হোৱা সময়ত এটা হাতীয়ে এটা ছোৱালীক মৃত্যুৰ মুখৰ পৰা বচাই আনে। যেতিয়া সেই হাতীয়ে ছোৱালীটোক পানীত ডুবি থকা দেখা পাইছিল, সেই ছোৱালীটোক পানীৰ পৰা উঠাই ওখ জেগাত লৈ যায় যাত সুনামিৰ পানী গৈ পোৱা নাই। এই ঘটনাৰ পিছত সেই ছোৱালীৰ ফেমিলিসকলে সেই হাতীটো লালন পালন কৰি থাকে, যাৰ কাৰণে সিহঁতৰ ছোৱালী বাচি গৈছিল। তো হে দোস্ত, আপুনি কি ভাবে জীৱ জন্তুৰ মাজতো মানুহৰ দৰে ফিলিংছ আছেনে? কমেণ্ট কৰি নিশ্চয় জনাব। ডলফিনছ 2014 চনত এণ্ড্ৰিছ নামৰ এজন সাৰ্ফাৰ সাগৰত সাৰ্ফিং কৰি আছিল, তেতিয়া হঠাৎ এটা শাৰ্কে তাৰ ওপৰত আক্ৰমণ কৰি দিয়ে, কিন্তু বহুত লৰাই কৰাৰ পিছত সি শাৰ্কৰ পৰা বাচি যায়, কিন্তু সি জখমী হোৱাৰ কাৰণে হাতুৰি কিনাৰত যাব পৰা নাছিল, যাৰ কাৰণে সি ভাবি আছিল যে মৰি যাব। সেই সময়তে ডলফিনৰ এটা গ্ৰুপ তাৰ ওচৰত আহে আৰু তাৰ চাৰিওপিনে চক্কৰ লগাই থাকে যাতে সেই শাৰ্ক আকৌ আহিব নোৱাৰে। তাৰ পিছত সেই ব্যক্তিক সাগৰৰ কিনাৰত যোৱাত সহায় কৰে। ৰেবিট টৰি নামৰ এটা শহাপহুৱে নিজৰ মালিকৰ জান তেতিয়া বচাইছিল যেতিয়া তাৰ মালিক হাৰ্ট এটেকৰ কাৰণে না সি লৰিব পাৰিছিল নিজৰ জেগাৰ পৰা আৰু না সি নিজৰ ঘৈণীয়েকক মাতিব পাৰিছিল, যিয়ে কিটচেনত ৰন্ধা বঢ়া কৰি আছিল। নিজৰ মালিকৰ এই অৱস্থা চাই শহাপহুৱে এনেকুৱা শব্দ উলিয়াব আৰম্ভ কৰিলে যাক শুনি তাৰ ঘৈণীয়েক দৌৰি আহে আৰু তাইৰ হাজবেণ্ডক হস্পিটেলত লৈ যায়। যদি আপুনি ইয়াৰ ছেকেণ্ড পাৰ্ট বিচাৰে তেনেহ'লে এই ভিডিঅ'টো লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ। প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব।